সমাগত ভোগালী বিহু সহজীৱনৰ প্ৰতি ঘৰতে এতিয়া ধান চাউলে নদন বদন পৰিৱেশ লাহোৱালৰ বৰ্তি যুগত আদিম যুগৰ মাঘ বিহুৰ খৰিয়না পৰম্পৰা পৰ্ব সমগ্ৰ অসমতে এই পৰম্পৰা বিৰল অন্যান্য আৰু নান্দনিক ডিব্ৰুগড় জিলাৰ লাহোৱালৰ বৰ্তি চুকত কৈবত্য গাঁৱত মাঘ বিহুৰ উপলক্ষে খৰিয়না পৰ্ব অনুষ্ঠিত কৰে বৰ্তি চুক কৈবত্য গাঁৱত আদিম যুগৰ পৰা মাঘ বিহুৰ খৰিয়না পৰম্পৰা পালন কৰি আহিছে অসম আৰু অসমীয়াৰ বিহু সংস্কৃতিৰ ব্যক্তিক্ৰমী এই পৰম্পৰা গাঁওসমূহ যুৱকে পুহ মাহৰ 20 দিন যোৱাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এভাৰকৈ খৰি আনি সমবেত হয় কৈবত্য সমাজৰ ধৰ্মীয় ৰীতি-নীতি অনুসৰি পাণ তামোলৰ শৰাই কটা নিয়ম কৰি খৰি ভাৰসমূহ ভেলাঘৰ আৰু সামূহিক ভোজস্থলীলৈ লৈ যায় সমগ্ৰ অসমতে এই পৰম্পৰা বিৰল অন্যান্য আৰু নান্দনিক খৰিসমূহ ব্ৰহ্মপুত্ৰ নদীৰ পানীত উটি অহা আৰু বালিচৰত থকাৰ লগতে নিজৰ ঘৰ বাৰীৰ পৰাও খৰি সংগ্ৰহ কৰি খৰি ভাৰ প্ৰস্তুত কৰে এই পৰম্পৰা ৰক্ষা কৰাৰ প্ৰক্ৰিয়াটোত কোনো বন ধ্বংস নকৰে মাঘ বিহুৰ ভেলাঘৰ সজা ঠাইত গাঁৱৰ পুৰুষ মহিলাসকল একত্ৰিত হৈ আনন্দ ফূৰ্তিৰে সমিলমিলেৰে সম্প্ৰীতিৰ ভোজ খাই মাঘ বিহু উদযাপন কৰে আমাৰ পৰম্পৰা ৰহমৰীয়া বৰ্তিচুক গাঁও সদৌৰ যুৱকে লগ লাগি আমি 15 দিনত মেজি খৰি কাটো পথাৰত জমা কৰোঁ 20 দিনৰ দিনাখনি আনো আৰু এদিনৰ দিনাখনি মাঘৰ এদিনত আমি ভোজটো সমজুৱা ৰাইজ বাই ভনী সকলোৱে মিলিজুলি খাওঁ আৰু এই মাঘ বিহু খিয়নত আমাৰ ভীষ্ম দেৱতাক কৈছে বোলে ভীষ্মই কৈছে আমাৰ মই সসজ্জাত পৰি আছোঁ এই সসজ্জাত পৰি থাকোঁতে আপোনালোকে খাই লওক আৰু কিছু লোকে আগতেই খাই লয় আমি কৈছোঁ যে আমাৰ মৃতদেহ এটা মৰু অৱস্থাত আমি হাঁহ কুকুৰা মাৰি নাখাওঁ গতিকে আমি 3 দিনৰ দিনাখনি তিলানি কৰি আমি এই ভীষ্মদেৱতা ভোজটো খাওঁ মই জনামতে সেইটোৱে আৰু মই বিশেষ নকওঁ আমাৰ এইটো পৰম্পৰা আমাৰ ককা দেউতা আজু ককা দেউতা আৰু আমাৰ দেউতাহঁতে আমাৰ দাদাহঁতে কৰি যোৱা পূৰ্বপুৰুষ আৰু নৱ প্ৰজন্ম যুৱকসকলে এই পৰম্পৰাটো কোনোদিন যেন আমাৰ ৰমহীয়াৰ পৰা হেৰাই নাযায় তাকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ লাহোৱালৰ পৰা কুশল দত্তৰ সহযোগত নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ